ভুল নোহোৱাটো ভুল বুলি কয়। অসমীয়া হৈ অসমীয়া ভাষাটো ভুলকৈ কোৱাটো এইটো গৌৰৱৰ কথা নহয়। তাৰ নোমেই যেন শত্ৰু বুলি কয়, এই কথাষাৰ একদম ঠিক আৰু মই প্ৰমাণ পাই গৈছোঁ। নিজে ভুলকৈ লিখিছে আকৌ মোক কৈছে। প্ৰথমতে তই তোৰ ভাষাটো অশুদ্ধকৈ ক'বলৈ শিকা, তাৰ পাছতহে ব্লেক কথা। যেতিয়া মানুহে জোখতকৈ অধিক উস্তাদি মাৰিবলৈ যায় বা অলপ জানি বেছি দেখুৱাবলৈ যায়, বেছি জনা বুলি দেখুৱাবলৈ যায়, তেতিয়া মানুহৰ এনেকুৱাই অৱস্থা হয়। মোৰ এটা ভিডিঅ'ৰ তলত কমেণ্ট কৰিছে, প্ৰথমতে তই তোৰ ভাষাটো অশুদ্ধকৈ ক'বলৈ শিকা। মোক শিকাব লাগে যে শুদ্ধকৈ ক'বলৈ শিকা, তাৰপিছত ভিডিঅ' বনোৱা। মানে তাই কৈছে যে তাৰ পাছতহে ব্লেক কথা, তাৰ পাছতহে বেলেগ কথা সেনেকৈ ক'ব লাগিছিলে, ব্লেক কথা। আচলতে মই ভিডিঅ' এটা কৰোঁতে শব্দ উচ্চাৰণ হয়তো ভুল হ'ব পাৰে। মানে মোৰ এটা ভিডিঅ'ত মই ক'ব লাগিছিলে খাই, মানে কিবা এটা বস্তু খোৱাৰ কথা যেতিয়া কৈছিলোঁ খাই বুলি ক'ব লাগিছিলে, মই ক'লোঁ খাই। সেইটো ভুলটো ধৰিলে ঠিকেই, অকল সেইটো ভুলে নহয়, মোৰ প্ৰায় ভিডিঅ'বিলাকত তেখেতে মোক কমেণ্ট কৰে, ভুল নোহোৱাটোতো ভুল বুলি কয়। আৰু যিটো কমেণ্ট কৰি থাকে, আচলতে গাৰ নোমেই যেন শত্ৰু বুলি কয়, এই কথাষাৰ একদম ঠিক আৰু মই প্ৰমাণ পাই গৈছোঁ। এখেত আমাৰ মাজুলীৰে হয় আৰু মোক মানে মোৰ ভিডিঅ'ৰ তলত আপোনালোকে ভিডিঅ'ৰ তলত চাব পাৰে, এখেতে মোক প্ৰত্যেকটো ভিডিঅ'তে এনেকুৱা কমেণ্ট কৰিছে, নিজে ভুলকৈ লিখিছে আকৌ মোক কৈছে ব্লেক কথা। এইটো কেনেকুৱা কথা আচলতে? তাৰ পাছতহে ব্লেক কথা বুলি দিছে। মই কমেণ্টটো দি দিছোঁ, আপোনালোকে চাই লওক। ব্লেক কথা, বত একেৰে বে, লত একেৰে লে, গ, বেলেগ কথা হয়। ব্লেক ক, এইটো মানে কি মই নিজেই বুজি পোৱা নাই এইটো কি কৈছে। আকৌ ভাষাটো মানে নিজে ভুলকৈ দিছে, আকৌ আনক মানে ভুল বুলি কৈ আছে। আচলতে এনেকুৱা নহয় যেন মোৰ ভুল নাই হোৱা, মোৰ ভুল হৈছে বা হ'ব পাৰে, মোৰে নহয়, মানে মানুহৰ ভুল হয়েই, সেইটো কথা। আচলতে মোক শিকাব লাগে বা মোক ক'ব লাগে এইটো এনেকৈ কোৱা, তুমি তাৰপিছত ভিডিঅ' বনোৱা। আৰু মোৰ বেলেগ ভিডিঅ'টো মোৰ শিক্ষাগত অৰ্হতাক ধৰিছে এখেতে। মোৰ শিক্ষাগত অৰ্হতাক দেখিছে, তুমি মানে কিবা কিবি ঢেৰ কৈছে। আৰু মই এখন মানে বেছি স্ক্ৰীনশ্বট মৰা নাই, এই ভিডিঅ'টো মানে কমেণ্টটো স্ক্ৰীনশ্বট মাৰি ইয়াত দি দিছোঁ। আৰু বেলেগ ভিডিঅ'ৰ তলতো কমেণ্ট কৰিছে, ফটোৰ তলতো কমেণ্ট কৰিছে এখেতে, আৰু নিজেই ভুলকৈ কয় আকৌ আনক ভুল বুলি কয়। মই ভিডিঅ'টো কৰোঁ, মই কথাটো কৈ দিওঁ, তাৰপিছত এইটো ভুল হৈ যাব পাৰে, কিন্তু এই কমেণ্টটো যেন লিখোঁতে মানুহে 10 বাৰ চাই ল'ব পাৰে। যদি ইমান মানে শুদ্ধকৈ কয়, হয়তো টাইপিং মিষ্টেক হ'ব পাৰে, কিন্তু চাই ল'ব লাগে মানুহে এইটো মই কি লিখিছোঁ কি নাই লিখা, তাৰপিছত মানে প'ষ্ট কৰিব লাগে বা কমেণ্টটো দিব লাগে। আনক মানে আনৰ ভুলটো খুচৰি উলিয়াই থকাটো মানে বহুত সহজ। নিজৰ ভুলটো এবাৰ চাব। গাৰ নোমে শত্ৰু, মাজুলীৰে হয় এখেত, মানে প্ৰফাইলত মাজুলী বুলি আছে, তেখেতে মানে দি থোৱা আছে। আৰু ফটো তেনেকৈ নাই, 2 কপিমান আছে। মই প্ৰফাইলটো চালোঁ, বহুত দিনৰ আগৰ পৰা মোক মানে তেখেতে কৈ আছে, যি টি কৈ আছে। আৰু এটা ভিডিঅ'ত মানে মোৰ মানে কি ক'ম আৰু, বহুত বেয়াকৈ কৈছে। মই ভিডিঅ' কৰি দিম যদি পাওঁ। এনেকুৱা মানুহক লৈ মই ভিডিঅ' কৰি দিবও ইচ্ছা নাই, মানে একেবাৰে মই এনেকৈ ভিডিঅ' কৰি দিয়া নাই আজিলৈকে। ভাবিলোঁ আজি ভিডিঅ'টো কৰি আপোনালোকক কৈ দিওঁ। মানে মই কিন্তু কমেণ্টটো ডিলেটো কৰা নাই, থাককচোন, বেলেগ মানুহো দেখক তেখেতে কিমান শুদ্ধকৈ কৈছে। সেইকাৰণে মই মানে একো কমেণ্টটো ডিলেটো কৰা নাই, হাইটো কৰা নাই, মই একো কৰা নাই। আৰু তেখেতৰ মই প্ৰফাইলটো একো কৰা নাই, মই ব্লকো কৰি দিয়া নাই। কাৰণ দিয়ক, এনেকুৱা মানুহে কমেণ্ট দিব লাগে, নিজে যেতিয়া ঠেক পাব তেতিয়া বুজিব। কি ক'ম আৰু, মানে অশান্তি লাগিছে এনেকুৱা মানুহৰ পৰা। যি কিছুমান মানুহে এনেই মেছেঞ্জাৰত মেছেজ কৰি থাকে ফটুৱা টাইপত, আৰু এনেকৈ ভুলটো নোহোৱাৰ পাছতো ভুল বুলি কয়। এইটো বাৰু মোৰ ভুল হ'ব পাৰে, ভুল নহয় বুলি নকওঁ, কাৰণ মানুহে ভিডিঅ' এটা কৰোঁতে শব্দৰ উচ্চাৰণটো হয়তো ভুল হ'ব পাৰে। এইটো অসমীয়া হৈ অসমীয়া ভাষাটো ভুলকৈ কোৱাটো এইটো গৌৰৱৰ কথা নহয়। মই নিজকে কৈছোঁ, মোৰ এইটো গৌৰৱৰ কথা নহয়। অসমীয়া মানুহ হৈ মই অসমীয়া ভাষাটো যদি শুদ্ধকৈ ক'ব পৰা নাই, এইটো মোৰ গৌৰৱৰ কথা নহয়। কিন্তু তেখেতে যেনেকৈ কৈছে, মানে কমেণ্টটো যেনেকৈ দিছে, নিজে অশুদ্ধকৈ দি আনক জ্ঞান দিব আহিছে, বাওনা হৈ চন্দলে হাত মেলিবলৈ আহিছে, মানে সেনেকুৱা মানুহ। চ' ভিডিঅ'টো ইমানেই আছিলে। কমেণ্টটো চাব আৰু শুদ্ধ কাৰ হৈছে বা ভুল কাৰ হৈছে আপোনালোকে ক'ব। ধন্যবাদ।